সময়ৰ সৈতে চলাটো ইমান জৰুৰী নহয়। সৎপথেৰে আগবাঢ়ক, এদিন সময় আপোনাৰ সৈতে আগবাঢ়িব। এখন চাইকেল যিদৰে এডাল চেইন নহ'লে নচলে, ঠিক জীৱনটো তেনেকুৱা। জীৱনৰো এডাল চেইন আছে। সংকটকালৰ আটাইতকৈ ভাল লগৰী হৈছে আশা, যি এটা মিঠা হাঁহিৰে কাণৰ কাষত লাহেকৈ কয়, ধৈৰ্য ধৰা, সকলো ভালেই হ'ব। সদায় যে বেয়া কামৰ বাবে যন্ত্ৰণা ভুগিবলগীয়া হয় সেইটো নহয়। কেতিয়াবা কেতিয়াবা জোখতকৈ বেছি ভাল হোৱাৰ পৰিণামো ভোগ কৰিবলগীয়া হয়। যেতিয়া ভাগ্য আৰু পৰিস্থিতিয়ে লগ নিদিয়ে, তেতিয়া সেইসকলৰ কথা শুনিবলগীয়া হয় যাৰ কোনো অকাত নাথাকে। সেই সুখাসটোলৈকে চেষ্টা কৰিব লাগে। হয়তো লক্ষ্যত উপনীত হ'ব পাৰিব, নহ'লে অভিজ্ঞতা পাব বা এটা নতুন শিক্ষা পাব। কোৱা হয়, প্ৰেমৰ আৰম্ভণি 4 বছৰৰ চকু মিলনেৰে হয়। কিন্তু এটা কথা মনত ৰাখিব, প্ৰেমৰ দামো চকুলোৰে দিবলগীয়া হয়। দুখ সেইসকলেই সহিবলগীয়া হয় যি এটা সম্পৰ্কক সঁচা হৃদয়েৰে আগুৱাই নিয়ে। মতলবী বা স্বাৰ্থপৰ হোৱাটো মানুহৰ এটা স্বভাৱ। যিদৰে বৰষুণ এৰাৰ পিছত ছাতিটো বোজা হৈ পৰে। অকলে থাকিলে নিজৰ বিচাৰ বিবেচনাক নিয়ন্ত্ৰণত ৰাখিব আৰু মানুহৰ মাজত থাকিলে মুখখন নিয়ন্ত্ৰণত ৰাখিব। পৰিস্থিতি আমাৰ বাবে সমস্যা হৈ থিয় নিদিয়ে, কিন্তু যেতিয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নোৱাৰে, তেতিয়া সেই পৰিস্থিতি সমস্যা হৈ থিয় দিয়ে। সুখী হ'ব বিচাৰে যদি।